আগৰ ভাওনা কৰা দিনকেইটালে বৰ মনত পৰিছে ৰাইজ কি দিন আছিল মেকআপ কৰোঁ ভাওনাৰ বচন গাওঁ ব্ৰহ্মা বিষ্ণু কৈলাসৰে মহেশ্বৰ মহেশ্বৰ তিনিওকে ধৰি আনি সিহঁতৰ মুণ্ডমৈ কৰিম এতিয়া মই কি কৰি আছোঁ কি কৰি আছোঁ মই এতিয়া চাওকচোন গাইজ এইটো আনিছিলোঁ 399 এইটো মানে কি লিক কৰিছে ৰাতি চালোঁ মানে গোটেইটো ভাল আনিলে ৰাইজ এইটো আনিব হিমালয়ান এইটো আনিব আৰু বৰ আচৰিত ঘটনা দে ৰাইজ যিটো গৰম পৰিছে ভগৱানে কণমানিসকলক ভাল শক্তি দিছে একেদিনাই কৈছে সিহঁতি দুখনকৈ ভাওনা এখনকেও নহয় ৰাইজ টেকনিক এইটো ভৰিকেইটা টুই 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 তেনেকৈ দি দিব উঠি যাব এয়া চব দিছে টুই 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 আৰু কাণখনৰ ওচৰত এইটো দি দিব চব টুই 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 উঠা তাৰপিছত নাকটোৰ ওচৰত মই বোলো মালিকে নহ'ব দেই তেতিয়া লিখি হ'বা কিবা চাকৰি এটা লৈ লওক সেইটোৱে কৰিলে ভালকৈ পঢ়া শুনা তোৰ চাকৰি এটা পালি দিওঁ গেধা মোৰ যে পাছফালে দেখিছে ৰাই হাতীজনী তাইৰ নাম হৈছে বোলে পদ্মিনী ভাইকেইটাই আমাৰ বোকাখাটৰ পৰা এনেকৈ লৈ আনিছে তেওঁলোক আকৌ মোৰ ভাওনা ভিডিঅ' চাই থাকে ঘৰ আগফালে ৰখি আছিলোঁ বোলে ৰাংগাদা ঘৰ হয়নে মই বোলো বোলো আহিবা কেতিয়াবা ভালকৈ খবৰ এটা দি ধুনীয়াকৈ ভাত এসাঁজ খাই যাবা আমাৰ ভাইকেইটা আহিছে এই হাতীজনী নাম হৈছে পদ্মিনী ক'ৰ পৰা আহিছে বোকাখাটৰ পৰা এতিয়া বাঘ ঘৰলৈ আহিছিলা কৃষ্ণ দেই ৰাইজ সকলোৱে কৃষ্ণ কমেণ্ট কৰি দিব নমস্কাৰ দিয়ে ভাল ভাল দেই এয়া তোৰ চেনেল আছে নামটো কি আছিলে চেনেলৰ পাৰ্থজ্যোতি চাংমাই ৰাইজ এহঁতি হাতীৰ লগতে ঘূৰি ফুৰে সিহঁতৰ ব্লগ চাব পাব বাকী ৰাইজ এফালে দেখিছিলে নহয় আমাৰ হাতীজনী আহিছিলে পদ্মিনী বোলে নামটো চব ভাইকেইটাইও আমাৰ চেনেল চাই থাকে আমাৰ সিহঁতি কয় বোকাখাটৰ পৰা আহি আছে নেকি চ' কেনিবা যাবগৈ পাৰে তো আমাৰ কণমানিজনীকো আমাৰ হাতীজনীয়ে আশীৰ্বাদ দি থৈ গৈছে পায় আজি মানে মই মানে এনেকৈ ওচৰত ল'বলৈ ভয়ে লাগে মানে কি হয় এই অভ্যাস নাই যে হাতত লোৱা মানে সেইকাৰণে গাঁও এটা দি লওঁ দেখিছে নহয় মানে এনেকৈ গাঁও এটা দিহে ল'ব পাৰোঁ মানে এই হাতত লৈ থাকিবলৈ মানে সৰু ছোৱালী মানে কোচলটো অলপ মানে কি হেৰি কথা নহয় সহজ কথা নহয় যে অলপ দিগদাৰ হয় তো সেইকাৰণে মানে গাঁও দি লওঁ তাইক বাকী দাড়িটো এনেকুৱা লাগিছে কাটি পেলালোঁ অকল মুচটো ৰাখিছোঁ মানুহজনে বেয়া গালি দিছে কি কাটন দিছ মানে দাড়ি খুব কাজিয়া কৈছে মোৰ লগত আহি পেলাই তো আমাৰ হাতীজনীয়ে মোকো আশীৰ্বাদ দি থৈ গৈছে একদম পূৰা এনেকৈ আৰু আপোনালোকো আশীৰ্বাদ দিব আমাৰ এটা হাই পাইছে দেই সেই শুই আছিল এতিয়া উঠিছে অকণকৈ বৰ গাইজ ভালনে মোৰ ভাল আৰু এয়া ছোৱালী এতিয়া বাহিৰত বাপেকে লৈ আছে মানে বাপেকৰ লগত মাত বোল নাই দুদিন মাত বোল নাছিলে আজি কালি ৰাতিহে মাত বোল হৈছে মানে কেলে এনে 15 আগষ্টত পাৰ্টি খাবলৈ গ'ল এই বিকিহঁতৰ লগত আমাৰ বিকিহঁতে গোটেইবোৰ খাবলৈ গ'ল খানা খাই আহি পিনি ৰাতি মানে ধুমধাম কাজিয়া আৰু পুৰা কাজিয়া তাৰপাছত সেইদিনাখনে মই ক'লোঁ আজিৰ পৰা কোনো কেছ নাই মাত বোল নাই দুদিন নাই মতা তাৰপিছত কালি আৰু একেবাৰে ক্ষমা চমা খুজিছে তাৰপিছত মাত বোল কৰিছোঁ নকৰোঁ বুলি কৈছে এইবাৰ যদি কৰে এইবাৰতো একেবাৰে আৰু কি কৰিম ঠিকেই নাই আৰু দুদিন মাত বোল কৰা নাই তাৰপিছত কালি ৰাতি মাত বোল কৰিলোঁ মাত বোল হ'ল আৰু মানে মাত বোল হ'ল মানে মই কৈ থৈছোঁ যে মই প্ৰয়োজনতে মাতিম এনেই চেল পেলাই নাথাকোঁ কাৰণ ছোৱালীজনীক এতিয়া অকলেতো নোৱাৰোঁ ন সেইকাৰণে ছোৱালীজনীৰ কাৰণে মাতিম নহ'লে মই এনেই বোলো আগৰ নিচিনাকৈ বোলো কিবা এটা কৰি দিওঁ বোলো হয়তো কি বুলি কয় যে মানে ৰ'ব দেই अबे जल्दी बोल कल सुबह पनवेल निकल মই পাহৰি পিনি ক্ষমা কৰি নিদিওঁ এইবাৰ পৰা ধৰিছোঁ আৰু আগৰ পৰাই ধৰোঁ মানে কি ধৰা নাছিলোঁ এই ছোৱালীজনী হ'ল বোলো সেইকাৰণে বোলো কিমানো কাজিয়া কৰি থাকিম নহ'লে বেয়া কাজিয়া হৈ যায়তো আমাৰ সেইকাৰণে মন যায় কিন্তু অলপমান মানে বেছি হৈ গ'লে ভাল নালাগে সেইকাৰণে সেইদিনাখন পূৰা ধুমধাৰ কাজিয়া আমাৰ তাৰপিছত এতিয়া ছোৱালী বাপেক হ'ল আৰু হয়নে আগৰ ডেকাৰ তেজ এতিয়া ঘূৰি ফুৰিবলৈ ইমান আৰু হেৰি নহয় আৰু আগতে কিবা এটা কৰিছিলে বেলেগ আগতে বিয়া পতাৰ আগত বেলেগ বিয়া পতাৰ পাছতো বেলেগ আৰু ছোৱালী কেঁচুৱা হোৱাৰ পাছতো বেলেগ হয় নাই গাইছ আপোনালোকে ক'বচোন সেইটো কাৰণে মই বোলে এইবাৰ ক্ষমা কৰি নিদিওঁ আৰু বহুত হ'ল আৰু এইবাৰ নহ'ব আৰু সেয়াই
বেছি পাত্তা দিব নালাগে গম পায় জোখত দিব লাগে তেতিয়া চিধা হৈ থাকে সেইকাৰণে মানে বেছি পাত্তা চাত্তা নিদোতো এয়া আমাৰ ছোৱালী ককাকৰ লগত শুই আছে দেখিছে আপোনালোকে একদম ছোৱালী একদম আমাৰ ককাকে মানে ছোৱালী এনি টাইম লৈয়ে ফুৰে আৰু আমি নল'লেও মানে ককাক মেইন এতিয়া ককাক একদম ছোৱালীৰ লগত শুই থাকিব এনি টাইম তো ৰাইজ কি বুলি কয় ৰ'ব দেই বহি লওঁ ভালকৈ তো এনে খানা আছিলে আমাৰ বেকা মই খানা খাবলৈ গ'লোঁ তাৰপিছত মানে পাৰ্টি এটাই আছিলে আৰু গাহৰি মাংসৰ লগত তাৰপিছত ঘৰ অহা অকণ দেৰি হ'ল দৌঘূৰ কাজিয়া ৰাইজ আজি 2 দিন হ'ল মাত বোল নাই সঁচাকৈ মানুহজনে আজি মাত বোল নাই 2 দিন হ'ল তাইও মতা নাই মানে মোৰো মাতিবলৈ বেয়াও লাগিছে মানে হয় বা হয় নাই মই বহুত দেৰি কৰিলোঁ তেতিয়া 2 দিনমান হ'ল মাতেই বোল পোৱা নাই একদম ওচৰলৈ গ'লে মই খঙতহে যায় একদম কিলাকতি মাৰি উঠে এনেকৈ মোক একদম এতিয়া অলপ মানে হেৰি কৰিব লাগিব আৰু মনাবগৈ লাগিব মানে বেচা নাপাব আজিৰ পৰা নকওঁ আৰু এই মাত বোল নাইকিয়া হৈ আছে কি হ'ব জানো ঠিক নাই কিমান দিন নমতাকৈ থাকে জানো আজি 2 দিন হৈ গ'ল আৰু মানে এনেই একদম চকুতহে মতে তেনেকৈ আৰু কিবা যদি ওচৰত মানে অলপ মনটো ভাল ল'বলৈ যাওঁ কিলাকতি মাৰি পঠিয়াই ৰাইজ অ' হৰি অ' ৰাম পাৱে পৰি হৰি মনটো ভাল লাগিছে নে আকৌ মাতিবা না আজিৰ পৰা হে আজিৰ পৰা নাযাওঁ নহয় লাষ্ট চান্স নি কণ্ট্ৰল তো বাকী আছে আৰু মনটো ভাল লগালোগৈ দেই ভাল হৈছে আৰু অলপ আৰু মম চম কৰি পিনি বাকী একো নাই মই তাই নামতে মই নিজে মাতিছোঁ মই সৌ দি দিয়কচোন মই মই ভালটো কি আছে এনেকুৱা ইগ' আমি মুতি দিম जिस राह पे तुम चल रहे हो बेटा एक दिन बुरी तरह फंसोगे বাকী আমাৰ নিচিনা ছোৱালী এইকেইদিন পেম্পাৰ কি বুলি কয় হেৰি ৱাইফ মোৰ ৰুমত একদম গুদাম হৈ গৈছেগৈ বাকী এইটো পেম্পাৰ্ছ এইটো আনি চাব দেই এইটো হিমালয়ান এইটো কিমান লৈছিলে 300 কিমান টকা কেই পিচ থাকে 54টা থাকে 300 কিমান টকা আৰু মানে কি বুলি কয় এই যোনটো এইটো বেবী মানে পেণ্টটো যে চব কোম্পানী ভাল নহয় মানে কিছুমান মানে হেৰি বিয়পি যায় মুতিলে লিক কৰে তো এইটো ভাল আজি আৰু এটা আনিম সেইটো হেৰি এনেকৈ মানে পেনৰ লিখা নহয় মানে পেনেই যেনিবা এনেকৈ শ্ৰেক লগা মানে মেল খাই যায় হেৰি কৰিলে সেইটো কি বুলি কিহৰ কোম্পানী জানো কিহৰ কোম্পানীটো দেখুৱাম বাৰু মানে টেপৰ লিখে এনেকৈ এনেকৈ চেককৈ গুচি আহে সেইকেইটা কিনিব পাৰে ভাল এতিয়া এইবোৰ কিনোতে যাব এয়া আমাৰ কণমানি হাঁহ পালে দেই আইতাই লগত ইজনী হাঁহিছা ৰাইজ বস্তু এটা ফোন কৰিব চাব নি এইটো চব কাটি পেলালোঁ ঘৰ চবেই কৈছে কেনেকুৱা বুঢ়াটো লিখিয়া লাগিছিলে বোলে মচু চাকিলত সেইকাৰণে কাটি পেলালোঁ গাটো ধুই আহিলোঁ বোলো একে কাটি পেলাই ভাল আৰু মানে ট্ৰিম কৰিলোঁ এতিয়াই বোলে অকণ ভাল লাগিছে বোলে বাকী দাড়ি পকিলে দেখিছে না আৰু এটা বস্তু মন কৰিব ৰাইজ মই চাই আছোঁ আমাৰ ছোৱালী হওক মানে বেবী যোনেই নহওক মানে আপোনাৰ কালাৰ চেঞ্জিং কৰি থাকে মানে কালাৰ চেঞ্জিংটো মানে কি মানে আপোনাৰ এনেকুৱা দেখিব এদিন আপুনি বগা দেখিব এদিন ক'লা দেখিব এদিন গোটেই ৰঙা হৈ থকা লিখা দেখিব মানে মেইন কালাৰটো মানে কেতিয়া আহিব আপোনালোকে মানে 4-5 মাহ যোৱাৰ পিছতহে গম পাব মানে যোনটো বেবী কালাৰটো হ'বগৈ আৰু চাবচোন কেতিয়াবা এনেকৈ দেখিব বাপেকৰ লিখা দেখিব তাই চেহেৰাটো কেতিয়াবা মাকৰ লিখা দেখিব সৰু অৱস্থাত মানে ধৰিবই নোৱাৰে কাৰ লিখা হয় মানে মেইন মানে যোনটো মানে চেহেৰা সেইটো মানে 4-5 মাহ হোৱাৰ পিছতে বোলে গম পোৱা যায় এতিয়া আমাৰ এই কেতিয়াবা ৰাতি কেতিয়াবা বগা দেখোঁ কেতিয়াবা ক'লা দেখোঁ কেতিয়াবা ৰঙা হৈ থকাও দেখোঁ কালাৰ মানে চেঞ্জ মাৰিয়ে থাকে মানে ধৰিবই নোৱাৰে আৰু কালি এটা বস্তু আনিছিলোঁ দেখুৱাইছোঁ ৰ'ব সেইটো জীৱনত নানিব মানে এইটো আনিছিলোঁ 399 এইটো মানে কি লিক কৰিছে ৰাতি চালোঁ মানে গোটেই লিক কৰিছে তাই মানে ছোৱালী কান্দিছে ৰাতি এইটো মানে তামাম লিক মাৰিছে হিমালয়ানটো ভাল এইটো ইমান মানে খাচ নাপালোঁ দেই বেয়া লিক মাৰিছে এইটো ভাল আনিলে ৰাইজ এইটো আনিব হিমালয়ান
এইটো আনিব আৰু বেছিভাগ পাৰিলে ফ্লিপকাৰ্টৰ পৰা আনিব কম্বো পেক পাব ধুনীয়াকৈ এইটো কোম্পানী ভাল মানে যি দেখিছোঁ মানে একদম ৰাতি মানে 6 ঘণ্টা কাম দি দিয়ে এইটো 2 ঘণ্টাই কাম নিদিলে কালি গোটেই লিক কৰি গোটেই ফুলি গ'ল মানে এইটো আনিব পাৰে আমাৰ ছোৱালী শুলে দেই টোপনি দেহা টোপনি এইকেইটা জগাব লাগিব মানে খোৱা নাই একোটা দেহা আৰু নুঠিলে মানে একদম এটা টেকনিক এইটো আৰু ভৰিকেইটা টুই 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 তেনেকৈ দি দিব উঠি যাব এয়া চব দিছে টুই 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 দেহা আৰু কাণখনৰ ওচৰত এইটো দি দিব চব টুই 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 উঠা তাৰপিছত নাকটোৰ ওচৰত টুই 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 এনেকৈ দিলে ৰাইচ উঠি যাব উঠা 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 দেহা উঠা মনো উঠা 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 ৰাইচ নুঠে বেয়া টোপনি তাই বাবা আমাৰ উঠাবলৈ বৰ দিগদাৰ মানে যেতিয়া খং উঠি যায় নহয় একদম এনেকৈ চুলিত ধৰি পেলাই নিজৰ চুলিত ধৰি এনেকৈ টানি থাকে মানে উঠিবলৈ মন থাকিলে জোৰ জবৰদস্তি উঠাই থাকোঁ নহয় একদম চুলি গুচাত এনেকৈ ধৰিব তাই নিজৰ এনেকৈ টানি থাকে কাবা আহিলে মোৰ পৰা আহিলে চাগে বাপেকৰ একদম খংটো বেছি যে প্ৰেগনেঞ্চি সময়ত খুব কাজিয়া লাগিলোঁ নহয় খুব কাজিয়া লাগিলোঁ খুব এটা জীয়েক পুৰা খং মাক যদি মস্ত দন্দুই আমাৰ এই তেনেকুৱা নহ'লে হয় আৰু দেই হয় নহয় দে হা দেউতা কলি খেয়ালৈ হয় আৰু লাগে কি মোৰ নিচিনাই হ'ব কি কেনেকুৱা আমাকৰ নিচিনা নবনাওঁ আমাৰ এজনী চেলাই অনাই দিছে নে তাই মই বোলো মালিকে নহ'ব দেই তেতিয়া লিখীয়া হ'বা কিবা চাকৰি এটা লৈ লওক মেকআপ আৰ্টিষ্ট সেইটোৱে কৰিলি ভালকৈ পঢ়া শুনা তোৰ চাকৰি এটা পালি দে গেধা তো বাকী আছে আৰু আমাৰ ছোৱালী মাকৰ লগত যে বাকী সেয়া ৰখি আছোঁ আৰু এটা টাইমত নিজৰে বেয়া লগা হ'ল আপোনালোকৰ আগত ওলাবলৈকে আজিকালি ৰাংগাদাটো কিনো ভিডিঅ' বনাইছে বুলি ফেমিলি ব্লগকে দি থাকে আগতে আপোনাৰ ভাওনা বচন গা ভাওনা মেকআপৰ ভিডিঅ' যি টি একদম পুৰা ভাওনাৰ ডাইলগ শুনা হেৰা মহাকাল আমুক তামুক কিবা কিবি কৰি থকা মানুহটো আজি এইবোৰ পেম্পাছ দেখুৱাই আছোঁ আপোনালোকক এই মানে কি ক'ম আৰু চোৱা ভগা নাই যে ভাওনা চাওনা যাব পৰা নাই বেয়া চেয়া নাপাব চোৱাটো ভাগি ল'ব দিয়ক একমাহ চোৱাটো তো এইকেইদিন এনেকৈ দি আছোঁ ভিডিঅ' চিডিঅ' গালি চালি নিদিব আৰু দেই আৰু এইবছৰ মানে মোৰ মানে কি হ'ল গম পাই নাই আপোনাৰ মানে ভাওনা কৰ্মশালা বহুত নিমন্ত্ৰণ কৰিছিলে মাতিছিলে মানে কি গম পায় আৰু সৰু ল'ৰা ছোৱালীবোৰে মোক কিমান ভাল পায় আৰু মানে কি চবতে মানে কি কৰ্মশালা বুলি ক'লে সৰু ল'ৰা ছোৱালীৰ পৰাই যায় ন আৰু মোকো মানে কি বুলি কয় তেওঁলোকে বিচাৰে চাগে মাতে ৰাংগাদাকো মাতি দিব চাগে এনেকুৱা কিবা কিবি হয় চাগে চবেই মাতিছে আৰু ৰাংগাদা আহিব ভিডিঅ' চিডিঅ' বনাব পোৱালি পোৱাৰ লগত কিন্তু মই যাবলৈ নাপালোঁ কাকো লগ কৰিবলৈ যাব নোৱাৰিলোঁ কাৰণ নিজৰ কৰ্মশালাখন চাই দেখিছে আপোনালোকে আমাৰ কৰ্মশালা প্ৰত্যেক বছৰ পাতি থাকোঁ মানে লাগা মানুহ খুব কেইটামানে মানে আৰু যদি আমিবোৰ মানুহ নাথাকোঁ নহয় মানে তাত মানে লাগি ফুৰিবলৈ মান নাইকিয়া যাব সেইকাৰণে বেলেগতো যাব নোৱাৰিলোঁ তাৰপিছত ভাবিছিলোঁ আৰু লাষ্টত যেতিয়া ভাওনাবোৰ হ'ব কৰ্মশালা শেষতো ভাওনা হয় ভাওনাবোৰতে বোলো যাম এপাক তো চোৱা লাগিলে 24 আগষ্ট নে 25 আগষ্ট চোৱা লাগিলে তাৰপিছত ভাওনাবোৰলৈও যাবলৈ নাপালোঁ এতিয়া চাগে মানুহবোৰ চাগে বেয়াই পাইছে যে ৰাংগাই কথা দি কথা ৰাখিব নোৱাৰিলে মই এইখিনিতে সকলোকে কৈছোঁ যে বেয়া চেয়া নাপাব মই তেনেকুৱা মানুহ নহয় কথা দিলে যোৱা মানুহ খালি মোৰ দেখিছে নহয় মোৰ আপোনালোকে কিহৰ কাৰণে মই যাব নোৱাৰিলোঁ আৰু তাৰ বাবে বহুত বহুত ক্ষমা বিচাৰিছোঁ আৰু এখন অনুষ্ঠান আছিলে আমাৰ বাস্তৱ বুলি কয় বন্ধুজন আছে হৰমোহন নাট্যগোষ্ঠী দল আমাৰ ইয়াৰে গোলাঘাটৰে বহুত পুৰণা টিম তেওঁলোকেও পাতিছিলে তেওঁলোকৰ কালি ভাওনা আছিলে মাতিছিলে আৰু আপোনালোকে গম পায় মোৰ দুদিন মাত বোল নাইকিয়া হৈ আছে এইকেইদিন মই ভাবিছিলোঁ যাম এপাক বাহিৰে বাহিৰে চামগৈ বোলো তাতে কিবা বাহিৰে বাহিৰে কাৰোবাৰ এটাক মানে ভিডিঅ' এটা বনাই দিবলৈ ক'ম কিন্তু এইবোৰ কাজিয়া লগাৰ কাৰণে ঘৰৰ পৰা যাবলৈ নিদিলে সেইফালেও গ'ল তাৰপিছত সেই কালি আমাৰ বেকা গৈছিলে আমাৰ বেকাক ক'লোঁ ভিডিঅ' এটা বনাই দিমচোন পোৱালিখিনি চব ভিডিঅ' এটা বনাই দিলে আৰু বেকাই তাকে আপোনালোকেও চাব কি ভাওনা আছিলে ক'ত কেনেকৈ ভাওনাখন আছিলে দেখুৱাইছোঁ চাব তো বাকী ৰাইজ আজি ভিডিঅ'টো এনেকুৱাই এইখিনিতে আৰু ফেমিলি ব্লগ দি আছোঁ এইকেইদিন বাই বাই আৰু বাকী বাস্তৱক কৈছোঁ যে বেয়া চেয়া নাপাবা কি বুলি কয় অহাবাৰলৈ চেষ্টা কৰিম যাবলৈ বাকী সকলোকে কৈছোঁ যোনখিনি মোক মাতিছিলে অহাবাৰলৈ মই যাম বেয়া চেয়া নাপাব দেই ৰাইজ ক্ষমা প্ৰাৰ্থী আৰু কালি যোনখন ভাওনা আছিলে তাতে অকণ সৰু মিনি ব্লগ আছে চাব আপোনালোকক দিছোঁ বৰ আচৰিত ঘটনা দেই ৰাইজ যিটো গৰম পৰিছে ভগৱানে কণমানিসকলক ভাল শক্তি দিছে একেদিনাই কৈছে সিহঁতি দুখনকৈ ভাওনা এখনকৈও নহয় ৰাইজ এখন হৈছে হিন্দু মুনিৰ পিতৃভক্তি আৰু আনখন হৈছে বৰাহৰ পৃথিৱী উদ্ধাৰ মানে ৰাইজ বৰ্তমান ভাওনাখন চলি আছে আমাৰ গোলাঘাট দৰঙী গাঁও ৰাজহুৱা নামঘৰত মানে আমাৰ এটা গোলাঘাটৰ পুৰণা টিম হৰমোহন নাট্যগোষ্ঠী দল তেওঁলোকে ভাওনা কৰ্মশালা পাতিছিলে পিছে মোকো নিমন্ত্ৰণ দিছিলে কৰ্মশালালৈ মই মোৰ যাব নোৱাৰিলোঁ কিছুমান কামৰ কাৰণে আৰু আমাৰ বন্ধু বাস্তৱ তেওঁৱে মানে ব্যৱস্থাপন কৰি এই কৰ্মশালা ভাগ আয়োজন কৰিছিলে এই ভাওনা কৰ্মশালা শেষত আজি মানে ভাওনা আছে গম পালেই দুখনকৈ ভাওনা পাতিছে এখন 4টা বজাৰ পৰা এখন 8টা বজাৰ পৰা আৰু ভাওনা দুখন আপোনাৰ যোনজনে পৰিচালনা কৰিছে এজন হৈছে আমাৰ বন্ধু কোলাইকণ মানে উদীপ্ত আৰু হৈছে আমাৰ ককাইদেউ জিতেন দা তেওঁ আগতে বহুত মহিলা চৰিত্ৰ গালে জিতেন দাই সাবিত্ৰী তেওঁ প্ৰিয়
চৰিত্ৰ তো বৰ্তমান দেখিছে গাঁৱৰ ৰাইজেও বহুতখিনি সহায় কৰিছে মানুহো তামামখিনি হৈছে আৰু মই মানে যাব নোৱাৰিলোঁ কাৰণ মোৰ ছোৱালী গেছে আপোনালোকে গম পাইছে তো সেইকাৰণে মই আমাৰ বেকা ভাই ক'লোঁ যাচোন বোলো কণমানিসকলে ভিডিঅ' এটা বনাই নিবি কাৰণ আমাৰ কণমানি বাচ্চা পাতি ইয়ো সিহঁতি মেইন নহয় জানো এটা ভিডিঅ' লাগিবই তো তেনেকৈ বিকি গ'ল ভিডিঅ' চিডিঅ' বনাই নিলে আৰু ভাওনা 2 ভাগো একদম ধুনীয়াকৈ মানে পাৰ হৈ গুচি গ'ল আৰু ৰাইজেও বহুত তেওঁলোকক সহায় কৰিলে আৰু কণমানিসকলৰ ভাওনাৰ প্ৰতি যিটো মানে আগ্ৰহ দেখিছোঁ নহয় দেখিলে সঁচাই মন প্ৰাণ মানে কি হয় আৰু ঢালি গৈছে আৰু ভিডিঅ'ৰ যোগেদি বাস্তৱক ক'ব খুজিছোঁ যে বেয়া চা নাপাবা মই নেক্সট বাৰ নিশ্চয় যাম আৰু ৰাইজ মই প্ৰায়ভাগে গম পাওঁ আমাৰ যোনখিনি ভিডিঅ' চাই থাকে গোটেইখিনি প্ৰায়ভাগ ভাওনা কৰা ল'ৰা আৰু আপোনালোকে এটা আজি কমেণ্ট কৰিব কোনে ক'ৰ পৰা এই ভিডিঅ'টো চাইছে কমেণ্ট এটা কৰি আজি জনাই থৈ যাব দেই বাকী আজিলৈ বাই বাই ভাওনা ভিডিঅ' অতি সোনকালে আহিছে দেই ৱেইট কৰিব অলপ